নৱবৰ্ষৰ পহিলা দিনাই মহানগৰীৰ বিভিন্ন মন্দিৰত দেখা পোৱা গৈছে অগণন লোকৰ ভিৰ 2020 বৰ্ষৰ বিভীষিকাৰ অন্ত পেলাই নতুন বছৰটো বিশ্বলৈ সুখ শান্তি প্ৰগতি নামি অহাৰ কামনাৰে ভগৱানৰ চৰণত আঠুলৈ আশীষ লৈছে অগণন লোকে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্ততো মঠ মন্দিৰসমূহত দেখা পোৱা গৈছে পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰিছে সকলোৱে আশীষ ল'ব আহিছে নতুন বছৰটো যাতে সকলোৰে বাবে সুকলমে পাৰ হওক আৰু এই মুহূৰ্তত আমি তিনিচুকীয়াৰ টিলিঙা মন্দিৰত উপস্থিত আছে আমাৰ তিনিচুকীয়াৰ ব্যুৰো চিফ ৰঞ্জিত দত্ত আমি পোনপটীয়া সম্প্ৰচাৰযোগে সংযুক্ত হৈছো ৰঞ্জিত দত্তৰ সৈতে ৰঞ্জিত দত্ত 2021 বৰ্ষটোৰ আজি প্ৰথমটো দিন আজি প্ৰথমটো দিনত সকলোৱে বিচাৰিছে নতুন বছৰটো সুখৰ হওক আনন্দৰ হওক ৰাজ্যখনৰ দেশখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ প্ৰতিটি মঠ মন্দিৰতো এতিয়া শ শ অগণন ভক্ত মই উপস্থিত আছো তিনিচুকীয়া জিলাখনৰ ঐতিহাসিক টিলিঙা মন্দিৰত এই টিলিঙা মন্দিৰত পুৱাৰ প্ৰায় শতাধিক লোকৰ আগমন যথেষ্ট লোকৰ আগমন হৈছে তেওঁলোকে ঐতিহাসিক এই টিলিঙা মন্দিৰত তেওঁলোকে চাকি লগাইছে আৰু বছৰটো যেন তেওঁলোকে আনন্দৰে যায় সুখৰে যায় তাৰ কাৰণে তেওঁলোকে চাকি জ্বলাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে কাৰণ বুদিনে প্ৰথম সমগ্ৰ পৰিৱেশ দেখুৱাব যথেষ্ট কেইবা শতাধিক লোকৰ আগমন হৈছে বিভিন্ন স্থলীৰ পৰা ইয়ালৈ আহিছে সকলোৱে ইয়াত তেওঁলোকৰ মনোকামনা পূৰ্ণই হওক বা বছৰটো তেওঁলোকৰ কোনো ধৰণৰ অপায় অমংগল যেন নহয় তাৰ কাৰণে হওক বা অন্যান্য কাৰণ হওক তেওঁলোকে এগছ চাকি বন্তি লগাইছে আমি সেই দেখুৱাব বিচাৰিছোঁ আমি দেখুৱাব বিচাৰিছোঁ সমগ্ৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে চাকি বন্তি লগাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে নেদেখাজনে তেওঁলোকক যেন কুশলে ৰাখে আনন্দৰে ৰাখে আমি সেয়াও দেখুৱাব বিচাৰিম কিন্তু এটা কথা আমি ক'ব বিচাৰিম যে নতুন বছৰ 2020 চনটো যিদৰে কৰোনাৰ কাৰণে হওক বিভিন্ন কাৰণে হওক প্ৰাকৃতিক দুৰ্যোগে হওক অসমখন আচলতে যথেষ্টভাৱে চিন্তাত পেলাইছিলে সকলো লোকক আচলতে চিন্তিত কৰি তুলিছিলে কিন্তু এনে পৰিৱেশৰ পাছত আজি যিটো পৰিৱেশ আহিছে সেই পৰিৱেশে সকলোৱে বিচাৰিছে সুখৰ হওক সমৃদ্ধিশালী হওক এক আনন্দৰ হওক আৰু সেই পৰিৱেশ এতিয়া শ শ লোকৰ আগমন হৈছে সকলোৱে ঐতিহাসিক যি টিলিঙা মন্দিৰ আছে সেই টিলিঙা মন্দিৰৰ যি স্থল আছে সেই স্থলত এগছি বন্দি চাকি লগাই তেওঁলোকে পূজা অৰ্চনা কৰিছে আমি সেয়াও দেখুৱাব বিচাৰিছোঁ আমি সমগ্ৰ ভিতৰৰ পৰিৱেশ দেখুৱাম টিলিঙা মন্দিৰৰ আমি পৰিৱেশ দেখুৱাম যে তেওঁলোকে আচলতে বিভিন্ন স্থলীৰ পৰা আহিছে পূজা অৰ্চনা কৰিছে আৰু ইয়াতে তেওঁলোকে আশীষ ল'ব বিচাৰিছে আমি পণ্ডিতজীৰ ওচৰলৈ আহিম আহি সমগ্ৰ নিউজ লাইভৰ যোগেদি প্ৰতিজন লোকক এটা মন্ত্ৰ শ্লোক দিবলৈ ক'ম हरि ओम सर्वती जलं ती गुणागारं ती जन पाप संहारं ती नेत्र सतीयुता कोटि कल्याणमादालं विलपत्तं शिवार्पणम् ओम सर्व नानाविध पुष्पाणि समर्पयामि मातु स्मराय डायरिय नमरि ओम सर्वापं वापरमां पापात्म वाप संवत्रयमं पुंडरीकाक्षर वाप्रभव তেখেতে মন্ত্ৰধ্বনি কৰিলে মংগলধ্বনি কৰিলে সকলোৱে আচলতে মই পুনৰ ক'ব বিচাৰিছোঁ 2020 চনটো যিধৰণে বিভিন্ন অপায় অমংগল হওক কৰোণাই আচলতে ত্ৰাসিত কৰিছিলে সকলোৱে চিন্তা কৰিছে দুখৰ ঘটনা ওলাইছে কিন্তু তাৰ বিপৰীতে আচলতে এইবাৰ সকলোৱে বিচাৰিছে যে 2021 চনটো সুখৰ হওক সমৃদ্ধিশালী হওক হওক আৰু কোনো ধৰণৰ অপায় অমংগল যেন তেওঁলোকক আচলতে চিন্তিত কৰিব নোৱাৰে তেওঁলোকক আচলতে হতাশাত পেলাব নোৱাৰে সেয়াও আচলতে মনে প্ৰাণে কামনা কৰিছে আমি সেয়াও দেখুৱাব বিচাৰিছোঁ আমি সমগ্ৰ পৰিৱেশ দেখুৱাম ইয়াত বিভিন্ন ধৰণৰ ইয়াত আছে তেওঁলোকে চাকি বন্তি লগাইছে প্ৰাৰ্থনা কৰিছে আমি সেয়াও দেখুৱাব বিচাৰিছোঁ যে আচলতে ধৰ্মী উচ্ছ্বাস যিটো আছে সেই উচ্ছ্বাসে আচলতে এক অনামী সুখ দিয়া আমি দেখিবলৈ পাইছোঁ যিটো আচলতে আজি বছৰ 2021 চনৰ বৰ্ষৰ প্ৰথমটো বৰ্ষত সেয়া পৰিপুষ্ট হৈছে আমি বিভিন্ন লোক ইয়াত আহিছে তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকৰ আমি দুআষাৰ কথা ল'বলৈ আমি চেষ্টা কৰিম যে তেওঁলোকে আচলতে কি বিচাৰে তেওঁলোকে আমি আপোনাৰ ওচৰলৈ ক'ৰ পৰা আহিছোঁ মই তিনিচুকীয়া বাহাদুৰ চাৰিআলি আহিছোঁ আজি বছৰটো প্ৰথম দিন আশা কৰে চবৰে যেন দিনটো বছৰটো ভাল যাওক আৰু যোৱা বছৰৰ নিচিনা হ'ব নালাগে আৰু এই বছৰ ভালকৈ যাব লাগে চবৰে যি মনোকামনা পূৰ্ণ হ'ব লাগে আৰু সেইটোৱে এই আচলতে প্ৰতিজন ভক্তই আচলতে সেইটোৱে বিচাৰিছে কোনো ধৰণৰ অপায় অমংগল নোহোৱাকৈ যেন আচলতে সুখেৰে শান্তিৰে সমৃদ্ধিৰে আচলতে 2021 চনটো সকলোৰে বাবে গ্ৰহণী হওক সকলোৰে বাবে মংগলময় হওক সেয়ে আচলতে কামনা কৰিছে আৰু এনেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে দেশখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ প্ৰতিটি মঠ মন্দিৰতো এতিয়া শ শ ভক্তৰ আগমন হৈছে সকলোৱে বিচাৰিছে 2020 বৰ্ষ নহয় 2021 বৰ্ষটো শান্তিৰ হওক সমৃদ্ধিৰ হওক ৰঞ্জিত দত্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক